এতিয়ালৈকে ক'তো নাই তেনেকুৱা আৰু বিশেষকৈ মই আজি 56 বছৰ হ'ব এতিয়া ষ্টেজ কৰি আছোঁ ষ্টেজ প্ৰগ্ৰেম 69ৰ পৰা 69 চনৰ পৰা কিন্তু আজিলৈকেতো মোৰ কোনো দীপেন বৰুৱাই অমুক কৰিছে গান গাব পৰা নাই অমুক কৰিছে কিবা বদনাম আজিলৈকে ঘুণাক্ষৰ এটাও নাই গতিকে আমাৰ ঘৰৰো নাই কাৰণ মোৰ কিয় নাই মই এইটো কৈছোঁ উদাহৰণটো যে এইকাৰণে যে মোৰ যদি কিবা এটা হয় ঘৰৰ বদনাম হ'ব তেনেকুৱা আমাৰ ঘৰ এটা অসমত নিজে ক'বলৈ দিগদাৰ যদিও চবেই জানে ৰাইজে জানে কেনেকুৱা আমাৰ ঘৰটো আমাৰ ঘৰৰ পৰা ইমান চিনেমা ওলাইছে 30খন চিনেমা পলিটিচিয়ান খেলুৱৈ নিজে খেলুৱৈ আছিলোঁ ৰাজনীতিবিদ তাৰপিছত গায়ক অভিনেতা ফিল্ম ডাইৰেক্টৰ পৰিচালক মিউজিক ডাইৰেক্টৰ গোটেইখিনি আছে আমাৰ ঘৰত এইখন ঘৰৰ কোনোদিন তেনেকুৱা বদনামো নাই কিন্তু আজি মই বৰ দুখ পাইছোঁ এইটো কাৰণ কাৰোবাৰ ঘৰত তোমাৰ ঘৰত বা মোৰ ঘৰত কাৰোবাৰ ৰুমৰ ভিতৰত কাৰোবাৰ কিবা কাজিয়া পেচাল লাগিব পাৰে কাৰোবাৰ কাজিয়া মানে কেনেকুৱা কাজিয়াটো অলপ টানকৈ কাৰোবাৰ এইটো নকৰিবি অমুকটো নকৰিবি তমুকটো নকৰিবি সেইটোকে যদি ৰৌটোকে গৈ পেলাই ঢৌটো কৰি পেলাই ক'ৰবাত লিখি দিয়ে চবকে জনাই আমাৰ বদনাম এটা কৰিবৰ কাৰণে এইটো খুব বেয়া কথা মই তোমাক ভাল পাই পেলাই কিবা এটা ক'লোঁ তুমি সুধিলা কালি এনেকুৱা কিবা এটা হৈছিলে মোৰ মিছেছৰ লগত খুব অকণমান তৰ্কাতৰ্কি হ'লেহে ৰাতি সেইবুলি তুমি নিউজত দি পেলাই একবাৰ বা ডিপেণ্ডৰ সেইটো লিখি দি দিবা নেকি গোটেই অসমক ৰাইজক জনাবৰ কাৰণে এইটোতো বৰ বেয়া কথা ঠিক তেনেকুৱা অনুভৱ এটা আছে মই খুব দুখ পাইছোঁ মানে আচলতে যিয়ে দিছে এইটো কৰিব নাপায় এইটো এনেকুৱা ভৱিষ্যতে মই তেওঁলোকক অকণমান সাৱধান কৰিছোঁ এইটো যাতে নকৰে আমাৰ হেৰি কাৰণ আমাৰ এটা বদনাম হৈ যায়তো তাৰমানে তেওঁলোকে আমাক বেয়া পায় ভাল পালে কেতিয়াও এইখিনি নিদিয়ে তেনেকুৱা কথা আৰু মুখত ভালটো দেখুৱায় কিন্তু ভিতৰে ভিতৰে বেয়া পায় নিশ্চয় নহ'লে এনেকৈতো নিদিয়ে কেতিয়াও কিবা এটা কথা কোনোবাই কৈ দিলে সেইটোকে আকৌ লিখি তেনেকৈ দিলে গোটেই ৰাইজক বদনাম এটা ৰাইজৰ ইম্প্ৰেশ্যনটো আমাৰ ওপৰত কেনেকুৱা হ'ব আমাৰ ঘৰখনৰ ওপৰত মই কিবা এটা কৈছোঁ মোৰ ইণ্ডিভিজুৱেল কিবা এটা হৈছে বদনাম তেনেকৈ যদি কিবা কয় দীপেন বৰুৱাই অমুক কৰিছে মদ খাই পেলাই গান গাব নোৱাৰে এনেকুৱা এটা সেইটো মোৰ নিজৰ কথা কিন্তু গোটেই ঘৰখনৰ ওপৰততো কৰাটো উচিত নহয় নহয় তেনেকৈ সেইটো ভিতৰুৱা কথাবিলাক সেইটো কথা আৰু সাধাৰণ কথাটোকে ডাঙৰ কৰিব নাপায় ৰমেন বৰুৱাৰ কলৈ গ'ল প্ৰবীণ সংগীত শিল্পীজন সঁচাকৈ ব্ৰহ্মপুত্ৰত পৰি গৈছিল নে ৰমেন বৰুৱা ভিন্নজনে ভিন্ন মত আগবঢ়াইছে কোনোৱে কৈছে ব্ৰহ্মপুত্ৰত পৰি গৈছে ৰমেন বৰুৱা কিছুলোকে কৈছে নাই নহয় তেওঁ ক'ৰবালৈ গুচি গৈছে পৰিয়াল কেন্দ্ৰিক কিছু অনাকাংক্ষিত ঘটনা প্ৰবাহ জীৱনৰ বিয়লি বেলাৰ মানসিক সুখ অকণমানৰ অভাৱত তেওঁ গুচি গৈছে ক'ৰবালৈ কাকো একো নজনোৱাকৈ কথা ওলাইছে তেওঁৰ পিতৃও এনেকৈ গুচি গৈছিল ক'ৰবালৈ এইসমূহ ধোৱা কোৱা তথ্য গল্প গুজবৰ মাজতে ভাতৃ দীপেন বৰুৱাই দৃঢ়তাৰে কৈছে ৰমেন দাই আত্মহত্যা নকৰে মই জানো সুইচাইড কৰাটো মই ভাবিব নোৱাৰোঁ ৰমেনদাৰ ক'ৰবাত আছে চাগে মনৰ দুখত ক'ৰবাত আছে কিন্তু আৰক্ষীৰ অনুসন্ধানে শেহতীয়া যিসমূহ তথ্য উদ্ঘাটন কৰিছে সেইসমূহে ইয়াকে কৈছে যে সেই CCTV ভিজুৱেলছত দেখা ধৰণে তেওঁ নামি গৈছিল লুইতৰ ঘাটৰ ফালে উভতি অহাৰ ছবি নাছিল সেই একেটা কেমেৰাত পৰিয়ালৰ সদস্য প্ৰতিবেশীক সোধা পোছা কৰিছিল মহানগৰ আৰক্ষীয়ে কৈছিল পৰিয়ালকেন্দ্ৰিক কথাৰ বাবেই অশান্তিত আছিল বৰুৱা ট্ৰেকাৰ ডগ মোবাইল লোকেশ্যন CC কেমেৰাৰ পৰীক্ষাও সম্পন্ন কৰিছে আৰক্ষীয়ে ৰমেন বৰুৱা নৈৰ গড়ালৈ নামি যোৱাটো নিশ্চিত কৰিছে আৰক্ষীয়ে কিন্তু নৈৰ গড়াৰ পৰা উভতি অহাৰ কোনো তথ্য নাই আৰক্ষীৰ হাতত স্নিফাৰ ডগে যিটো তেখেতৰ মুভমেণ্ট ট্ৰেক কৰি আমাক যিটো স্থানলৈ লৈ গ'ল সেই ট্ৰেকটো চাই গম পোৱা গ'ল যে তেখেতে নামি গৈছে গেটখন খুলি শাক পাচলিৰ বজাৰৰ ফালে গৈছে তাৰপিছত আকৌ ঘূৰি আহি সেই গেট খুলি ওপৰলৈ উঠি নাহি তেখেত নদীৰ ফালে নামি গৈছে কাৰণ আমাৰ স্নিফাৰ ডগ গৈ নদীৰ য'ত গড়াত য'ৰ পৰা পানী আৰম্ভ হয় তাতে ৰৈ গৈছে অৰ্থাৎ ৰমেন বৰুৱাকে হেৰাই গৈছে বুঢ়া লুইতৰ বিশাল বুকুত কিন্তু ৰাজ্যখনৰ বাবে ইমান অৱদান আগবঢ়োৱা এই ব্যক্তিজনৰ নিৰুদ্দেশৰ অস্পষ্ট কাৰণ আৰু দুখৰ কথা বতৰাবোৰৰ ভিত্তিতে তেওঁক নিবিচৰাকৈ থাকিব পাৰিনে সেয়ে আজি চতুৰ্থটো দিনতো ব্ৰহ্মপুত্ৰৰ বুকু চলাচ কৰিছে SDRF বাহিনীয়ে ভৰা লুইতৰ বুকুত ইফালৰ পৰা সিফালৈ চলিছে অনুসন্ধানকাৰী দলৰ নাও বিধিগত ব্যৱস্থাৰে নদীত সৃষ্টি কৰা হৈছে সোঁতৰ যাতে নৈৰ কাষৰ কোনো ঠাইত মৃতদেহ লাগি থাকিলে মুকলি হৈ আহে হয় মৃতদেহ অনাকাংক্ষিত ঘটনাৰ সম্ভাৱনীয়তাকো নুই কৰা নাই আৰক্ষীয়ে সেই গুৱাহাটী ধুবুৰী পলাশবাৰীতো ৰমেন বৰুৱাৰ সন্ধানত অভিযান
পলাশবাৰীত নদী আৰক্ষীয়ে সন্ধিয়ালৈ অভিযান চলোৱাৰ দিহা। প্ৰথম দিনাখন ইয়াতে গোটেই পানী তলতে চোৱা হ'ল, সেইটোতো আমি বেলেগত যাব পৰা নাই। যোৱাকালি যোনটো নেকি আমি অভিযান কৰিছোঁ, আপোনাৰ পলাশবাৰী পাৰ হৈ পেলাই আপোনাৰ এইটো কি জেগা মই বিশেষকৈ নাজানো বাৰু। আমি বহুত আগবাঢ়ি গৈছোঁ, মানে পলাশবাৰীৰ পৰা আৰু বহুত আগবাঢ়ি গৈছোঁ। দল বুলিবলৈ আমাৰ আছে বৰ্তমান আমাৰ গুৱাহাটী দুটা পাৰ্টি কাম কৰি আছোঁ। তাৰপিছত সেইফালে মিৰ্জা সেইটো ছাইডত এটা পাৰ্টি আছে, তাৰপিছত আৰু গোৱালপাৰা এনেকুৱা যোনফালে এনেকুৱা গৈ আছে ধুবুৰীলৈকে মানে আমাৰ পাৰ্টিয়ে কাম কৰি আছে। সকলোৰে মাজত উৎসুকতা, পৰিয়াল ৰাজ্যৰ প্ৰতিজন লোকৰ প্ৰাৰ্থনা নিথৰ দেহ হৈ নহয়, সুশৰীৰে উভতি আহক ৰমেন বৰুৱা। লাগিলে সময় লওক, বিচাৰি যাওক তেওঁৰ ইপ্সিত মানসিক প্ৰশান্তি। কিন্তু আজীৱন অসমৰ সাংস্কৃতিক জগত, চিনেমা সংগীতৰ বাবে অহু পুৰুষাৰ্থ কৰা বিখ্যাত বৰুৱা পৰিয়ালৰ বৰ্তমান সময়ৰ এই জ্যেষ্ঠজন উভতি আহক, এই সকলোৰে আশা।